ছাৰ নিউমাৰলজিৰ মাজতে এটা কথা কওঁ, নিউমাৰলজিৰে কথা হয়। তাৰমানে যেতিয়া মই নিউমাৰলজিৰ বিষয়ে একো জনাই নাছিলো, উম, তেতিয়া এগৰাকী মানে আপোনাৰ ষ্টুডেণ্ট, পিছত গম পাইছো আপোনাৰ পুৰণা ষ্টুডেণ্ট একদম, নামটো উম, মেনশ্যন নকৰো বাৰু। তেখেতে মানে 200কে লৈছিলে যে আপোনালোকৰ ডেট অফ বাৰ্থটো দিয়ক আৰু মই আপোনালোকৰ বিষয়ে কৈ দিম, মানে আপোনালোকৰ কি কি হৈ আছে। তেতিয়াতো আৰু জানিব চবৰে মন যায় মোৰ লাইফত কি হৈ আছে। ত মই তেওঁক উম, 200 টকা এটা পে' কৰি পেলাই মানে মই তেওঁৰ বিষয়ে মোৰ বিষয়ে জানিব বিচাৰিছো। উম, তেতিয়া তেওঁ মোৰ ডেট অফ বাৰ্থটো ল'লে, ডেট অফ বাৰ্থটো লৈ পেলাই কৈছে মই আপোনাক অডিঅ' দি আছো এঘন্টামান পিছত। তাৰপিছত মই উম, অডিঅ'টো দিলে, অডিঅ'টো এতিয়াও মই ৰাখিছো ভালদৰে। মানে 1 আৰু 8, মোৰ গ্ৰিডত খালি 1 আৰু 8, বাকী একো নাই। 9 আছে দুটা, 8 আছে চাৰিটা, 1 আছে তিনিটা। অডিঅ'টো শুনিয়ে মানে মোৰ এনেকুৱা লাগিল যে মোৰ লাইফত মই বেকাৰ মানুহ, মই চাগে এনেই আহিছো এইখন পৃথিৱীত, মই একো কাম কৰিব নোৱাৰিম। তাৰ মানে ইমানেই মোক মানে শুনাৰ পিছত মই ইমানেই ডেমেজ হৈ গলো মানুহজনী। মই অফিচত আছিলো তেতিয়া, আৰু তেওঁ উম, মানে এনেকে ক'লে যে আপোনাৰ কোনো ইনকাম অফ চৰ্চ নাই, আপোনাৰ মানে পইচাৰ কোনো হেৰি নাই। মানে মোৰ নিজৰে কিবা এটা লাগি গ'ল। তাৰপিছত মই তেওঁক কি ক'ম, এতিয়া ৰিপ্লাই দিয়া নাই। বেমাৰ উম, আজাৰৰ পৰা ধৰি মই মানে ক'তো আগবাঢ়ি মানে মোৰ 1%ও ভাল তেওঁ একো নকলে। মই এগ্ৰেছিভ, মোৰ বহুত খং, মই য'তে যাওঁ তাতে খং কৰো, মানে কিবা ধৰণৰ ৰিপৰ্ট এটা দিলে। অডিঅ'টো মই আপোনাক কেতিয়াবা পালে চেণ্ড কৰিম বাৰু আপোনাৰ ডাটা। উম, তাৰপিছত মই বোলো শুনি ইমান বেয়া লাগিল, বা মোৰ লাইফটো ইমান বেয়া হৈ আছে নে, তেনেকুৱা ফিল হ'ল। তাৰপিছত মই ভাবিলো উম, যে এইটো আপুনি কেনেকে চাই পেলাই ক'লে যে মোৰ লাইফত ইমান প্ৰব্লেম চলি আছে। তেতিয়া তাই ক'লে কি, মানে নিউমাৰলজি চাইছো। মইতো তেতিয়া নিউমাৰলজি নে নিউৰলজি এইবিলাক একোৱেই নাজানো। উম, তাৰপিছত মই তেওঁক চাৰ্চ কৰি চালো যে নিউমাৰলজি ক'ৰ পৰা শিকিছে। কৈছে যে ইয়াৰে আমাৰ গুৰু হয়, তেতিয়া আপোনাৰ নাম কোৱা নাই। ত তেনেকে ক'লে। ঠিক আছে, মোৰ মানে সেইটো লৈ পেলাই মানে মোৰ কামেই কৰিব মন নোযোৱা যে মোৰ পইচা আছে। কিন্তু মই তেতিয়ালৈকে কিন্তু মান্থলি 50,000কে মই চেলাৰী পাই আছো ICICIৰ পৰা। ইনকাম আহি আছে, মোৰ ঘৰত 1 টকা খৰচা দিব নালাগে। 50,000 টকা মই খাওঁ বুলি ক'লে উৰাবই পাৰো গোটেই। ত মোৰ উম, বেংক বেলেঞ্চো মোৰ মোটামুটি যিমানখিনি থাকিব লাগে সেইখিনি আছিলে। উম, তাৰপিছত মোৰ মনটো ইমান হেৰি লাগিলে, তাৰপিছত মই নাই, মই নিউমাৰলজি শিকিমেই যেনেকেই নহওক। মই নিউমাৰলজি সেইজনৰ পৰাই শিকিম যিজনৰ পৰা তেখেতে শিকিছে। মই উম, বিচাৰি ফুৰিছো, তেখেতক চাৰ্চ কৰো, তেখেতৰ ফ্ৰেণ্ড লিষ্টত চাই ফুৰিছো কোন আছে কোন আছে। চাই 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 লাষ্টত মানে আপোনাৰ নামটো পালো। আপোনাৰ নামটো পাইছো তেতিয়া, আপোনাৰ ফ্ৰেণ্ড লিষ্টতো আছে। চাৰ্চ কৰিলো, আপোনাক চালো। তাৰপিছত আপুনি নিউমাৰলজি শিকায়, তাৰমানে এইবিলাক গোটেইখিনি চাৰ্চ কৰি চালো যে আপুনি শিকায়। মই চিয়ৰ হ'ব লাগিল যে এতিয়া তেওঁ কাৰ তাত শিকিছে। তাৰপিছত ৰেইকি শিকিছিলে তেখেতে, আৰু এগৰাকী গুৰুৰ মাৰ নাম নকওঁ বাৰু, তেখেতৰ উম, নাম আপোনালোকে চবেই জানে। তেখেতৰ তাত শিকিছে। মই ভাবিছো তেখেতে শিকালে নেকি। তাৰপিছত এদিন মানে কথাই কথাই তেখেতক সুধিলো যে আপোনাৰ গুৰুৰ নামটো প্লিজ মোক জনাব নেকি। তেতিয়া তেওঁ আপোনাৰ নামটো ক'লে। আৰু মই বিচাৰি ফুৰিছো যে মই এইজনৰ তাতেই মই নিউমাৰলজি শিকিম, আৰু মই চাম যে মোৰ লাইফটোত কি হৈ আছে, কেনেকে কৰিব পাৰো, 1 আৰু 8 নাম্বাৰটো কিয় বেয়া। তাৰপিছতে তেওঁ মোক কিন্তু কোৱা নাই যে 1ৰ বিপৰীত 8 সেইবিলাক একো বুজাই কোৱা নাই, খালি জাষ্ট মোৰ নিগেটিভ খিনিয়ে ক'লে। তাৰপিছত মই শিকিলো। আপোনাৰ সিদিনাখন প্ৰথম দিনা আপোনাৰ লগত ক্লাছ কৰিলো নিউমাৰলজি। তাৰপিছত 1 আৰু 8 নাম্বাৰ অহাৰ লগে লগে গম পালো যে তেওঁ মিছা কোৱা নাই, তেওঁ পইণ্ট বিলাক মিছা কোৱা নাই, কিন্তু তেওঁ কোৱাৰ পদ্ধতিটো, কথা কোৱাৰ কথন শৈলীটো তেওঁৰ ভাল নহল। এজন মানুহক কেনেকে ক'ব লাগে, কেনেকে মানুহজনক ইমপ্ৰেছ কৰিব লাগে, মানুহজনক কেনেকে ক'লে মানুহজনৰ পজিটিভ আহিব। কিছুমান ডক্তৰৰ ওচৰত যোৱাৰ লগে লগে আমাৰ বেমাৰৰ 50% নাইকিয়া হৈ যায়। ঠিক তেনেকে নিউমাৰলজিষ্ট বা এষ্ট্ৰলজাৰ ওচৰত গ'লে আমাৰো 50% প্ৰব্লেম নাইকিয়া হোৱাৰ নিচিনা হ'ব লাগে। তাৰ পিছতে মই আপোনাৰ চিষ্টেম বিলাক দেখিলো, আপোনাৰ চিষ্টেম বিলাক শিকিলো যে আপুনি কথা কোৱাৰ ষ্টাইলবোৰ কেনেকে কয়। মানে নিগেটিভ আছে যদিও পজিটিভ কিন্তু লগতে লাগি আছে, জাষ্ট আমি পজিটিভটো কেৰি কৰিব লাগিব। সেইখিনি চালো, চাই পেলাই এতিয়া মই যেতিয়া পষ্টবোৰ দিওঁ, নিউমাৰলজিৰ পষ্টবোৰ, নিউমাৰলজিৰ ফিডবেকবোৰ যেতিয়া দিওঁ, তেখেতে মোক মেছেজ কৰে যে আপুনি ছাৰৰ তাতে শিকিলে ন। নহয়, মই ছাৰৰ তাতে শিকিলো। সেইকাৰণে ছাৰ মই মানে এতিয়া নিউ যিবিলাক ষ্টুডেণ্ট আছে সেইখিনিক কওঁ, পুৰণাখিনিতো বহুত ব্ৰিলিয়াণ্ট হয়, নতুনখিনিয়ে যাতে মানুহজনক কওঁতে যাতে ডাইৰেক্ট নিগেটিভটো কৈ নিদিয়ে যে আপোনাৰ এনেকুৱা, আপোনাৰ তেনেকুৱা। তেনেকে কোৱাৰ লগে লগে মানুহজনৰ নেক্সট কিন্তু কেতিয়াও ঘূৰি নাহে আপোনাৰ ওচৰত। প্ৰথমতে মানুহজনক এট্ৰেক্ট কৰিব লাগিব যে কোনটো কথা ক'লে মানুহজনৰ ভাল লাগিব। তাৰপিছত লাহে লাহে তেওঁৰ নিগেটিভ পইণ্ট বিলাকো কওক, কৈ পেলাই লগতে এইটোও বুজাই দিয়ক যে সমস্যা চবৰে থাকিব, লগত কিন্তু সমাধান আছেই। সমাধান নোহোৱাকে কোনো সমস্যাই নাথাকে, সমস্যা আছে যদি সমাধান থাকিবই তাৰমানে। সেইটোৱে ছাৰ, সেইখিনিয়ে ক'ব বিচাৰিছো নতুন ষ্টুডেণ্টখিনিক। আৰু সেইটোও এটা কাৰণ, তেখেতকো মই ধন্যবাদ জনাইছো। তেখেতৰ কাৰণে চাগে আজি আপোনাক লগ পালো।
কাৰণ মনত জিদটো লৈ লৈছিলো যে মই তেখেতৰ গুৰুৰ তাতেই শিকিম, সেইকাৰণে চাগে ছাৰ আপোনাক লগ পালো। থেংক ইউ ছাৰ। সেইটো হিচাপত ৰিচেণ্টলি মোৰো এটা ইনচিডেণ্ট হৈছে। মোৰ কালিগ হয়, মানে পুৰণা আগতে য'ত কাম কৰিছিলো এইখন তেখেতৰ গ্ৰীড হয়, ঠিক আছে। মোক দেখুওৱা নাই, বেলেগত দেখালে। তো বেলেগত দেখুৱাৰ পিছত মোৰ গ্ৰীডখন মই কাৰোবাক দেখুৱালো, মোৰ বোলে বহুত প্ৰব্লেম আছে। তো সি আপোনাৰ এনেকুৱা হ'ব তেনেকুৱা হ'ব, গ্ৰীডত মিচিং 5 মিচিং হৈ আছে ষ্টিল, সোনকালে ৰেমেডি কৰক সোনকালে, তেনেকুৱা ধৰণে ভয় খুৱাই দিম। তাৰপিছত দিয়কচোন আপোনাৰ গ্ৰীড কি হয়, মানে পিছত বেলেগত ঠেকা খোৱাৰ পিছত আহি যায় ন। তাত অকল 2টা নাম্বাৰে মিচিং আছে, 5 আৰু 6, যাৰ ৰেমেডি বহুতেই ইজি। আৰু চাব গ'লে গ্ৰীডখন খুব ভাল, চব নাম্বাৰে আছে। কিছুমান গ্ৰীডতোতো ধেৰ, অকল যেনেকুৱা আপোনাৰ অকল 3টা নাম্বাৰ প্ৰেজেন্ট আছে, তেখেতৰতো দুটাহে অকল এবচেণ্ট, ঠিক আছে। চাব গ'লে তেখেতৰ গ্ৰীডখন খুবেই ভাল আৰু বহুত চিম্পল ৰেমেডি আছিলে। নহ'লে আপোনাৰ চোন একো ৰেমেডি কৰিব লগা তেনেকুৱা নাই, ঘাঁহত খোজকাঢ়ক, সিহঁততো সেই যিটো আনষ্টেবিলিটি আছে ষ্টেবিলিটি আহি যাব, এটা সেইটো ৰেমেডি। চৰি, কমপ্লিট হৈছে। তো তেখেতক মানে সেই গ্ৰীণ এভেঞ্চুৰিন পিন্ধিবলৈ কৈছে। আপুনি পিন্ধিবও পাৰে, গ্ৰীণ এভেঞ্চুৰিনো পিন্ধিব পাৰে, সেইটো ৰেমেডিও কৰিব পাৰে, বাট তেখেতৰ ফাইনেন্সিয়েল কণ্ডিশ্যন বৰ্তমান ঠিক নহয়। মই কৈছোঁ কি কষ্টলি ৰেমেডিও থাকে, মিডিয়াম ৰেমেডিও থাকে, ল' কষ্টৰ ৰেমেডিও থাকে। আপুনি যিটো প্ৰব্লেম ফেচ কৰিছে তাৰে এটা চলিউশ্যন আছে যে পইচা খৰচ নকৰাকৈ ৰাতিপুৱা শুই উঠি খালী ভৰিৰে খোজকাঢ়ক, বহুত চিম্পল। 7 নাম্বাৰ মিচিং আছে, কুকুৰক খুৱাওক, হৈ গ'ল, 2টা ৰেমেডিটো হৈ গ'ল, আৰু বেলেগতো একো প্ৰব্লেম নাই। বা আপুনি নিজৰ নামটো কাৰেক্ট কৰি পিনে নাম্বাৰ 5ত লৈ আহিব পাৰে, সেইটোও এটা ৰেমেডি হৈ যাব। ত' সেইকাৰণে কি হৈ যায়, এটাটো ফাৰ্ষ্ট যদি পচিবল হয় সদায় নিজে শিকক। ছেকেণ্ডলি, আপোনালোকে যেতিয়া কাৰোবাক ক'ব, যিটো বাইদেউ অলৰেডি কৈছে, আমাৰ ওচৰত মানুহ যেতিয়া আহে প্ৰব্লেম লৈহে আহে, এনেই খুচ হৈ পিনে কেতিয়াও নাহে। তো যেতিয়া প্ৰব্লেম লৈ আহে, প্ৰব্লেমটো চলিউশ্যন এজ এ কনচালটেণ্ট কাম কৰিব লাগিব, বাবাজী মাতাজী টাইপ নহয়। থাকে নহয় যে বাবাজীবোৰ থাকিব, মাতাজীবোৰ থাকে নহয়, এই আপোনাৰ ধেৰ প্ৰব্লেম। আগৰ বেটছত এইটো মই ফিডবেক পাইছিলো কাৰোবাৰ, যে তেখেতক কৈছিলো যে তেখেতৰ হাজবেণ্ড বোলে 1 বছৰ 2 বছৰৰ ভিতৰত ঢুকায়ে যাব, 3 বছৰ 4 বছৰ পাৰ হৈ গ'ল, ঠিকে আছে চব। ত' সেই বস্তুবোৰ সেইটো কাৰণে বহুতে বিলিভ নকৰে, সেইটো কাৰণে বহুতে নিউমাৰলজি এষ্ট্ৰলজি এইবোৰ বিলিভ নকৰে, নামানে। বেলেগে ভুলবোৰ কৰে, গালিবোৰ যিকেইটা ভালকে চাই সেইকেইটাই গালি শুনে, ভুল কৰাকেইটাতো গালিও নুশুনে, ঠিক আছে। তো যেতিয়া আপোনালোকে চাই অলৰেডি বুজি পাইছে, ভাল বেয়া চবৰে গ্ৰীডত আছে। মোৰ লগৰজন যাৰ ডেট অফ বাৰ্থত গোটেই নাম্বাৰ প্ৰেজেন্ট আছে, তথাপি কিবা এটা ইছ্যু ফেচ কৰি আছে, চব নাম্বাৰ প্ৰেজেন্ট আছে, এটা নাম্বাৰো মিচিং নাই, তথাপি প্ৰব্লেম ফেচ কৰিছে। প্ৰব্লেম চবেই ফেচ কৰিব, খালি আমি সেই প্ৰব্লেমটো মিনিমাইজ কৰিব পাৰিম, আৰু যিবোৰ ভাল আছে সেইবোৰ আমি মেক্সিমাইজ কৰিব পাৰিম।